আমাৰ ইণ্ডিয়াখন একেবাৰে বৰবাদ কৰিছে আৰু সেই ইণ্ডিয়াখন বৰবাদ কৰিছে অকল মৌলানাবিলাকে বৰবাদ কৰিছে। মুস্তাফা কামাল আজাদে কৈছিলে আমাৰ ইণ্ডিয়াখন একেবাৰে বৰবাদ কৰি পেলাইছে মৌলানাবিলাকে আৰু সেই ইণ্ডিয়াক ইমানে তলত লৈ যাব বিচাৰি আছিলে আৰু এনেকৈ তলত লৈ গৈছে আমাৰ মৌলানাবিলাকে। এতিয়া কিছুমান মানুহৰ সুধিলেও ইণ্ডিয়াৰ কথা কোন হয়, ইণ্ডিয়া একদম ফাল্টু হয়, ইণ্ডিয়া একেবাৰে বেয়া হয়, ইণ্ডিয়াৰ লগত একো আমাৰ লেনদেন নাই, এনেকৈ কৈ মানে ইণ্ডিয়া একেবাৰে তলত গুচি গৈছে, ইণ্ডিয়া একদম ইণ্ডিয়াৰ মানুহবিলাক ভাল নহয়। এইটো কিহৰ কাৰণে এইটো কিবা এটা কাৰণ আছে না মানে ইণ্ডিয়াটো ইমান তলত মানুহে সন্মান যেনেকৈ আমাৰ ইণ্ডিয়াৰো আমি এনেকৈ সন্মান পাব লাগিছিল, সেই সন্মানটো আমাৰ মাজত নাই। মানে কোনে কি বেয়া কাম কৰিছে? সেইবিলাক বেয়া কাম কৰিছে অকল মৌলানাবিলাকে কৰিছিলে, এইটো মুস্তাফা কামাল আজাদে কৈছিলে। মই এইটোৱে ক'ম আৰু মৌলানাবিলাকে এনেকৈ বৰবাদ কৰিছে আৰু এনেকৈ তলত লৈ যাব বিচাৰি আছে আৰু তলত লৈ গৈছে, সেইটো মানে একেবাৰে ফাল্টু হয় মৌলানাবিলাকে। আৰু কিছুমান ডাঙৰ কিছুমান পণ্ডিত ওলাইছে তেনেকৈ ওলাই কয় এবাৰ হিন্দু ধৰ্ম বল, ইছলাম ধৰ্মটো বল, সেইবিলাক মানুহৰ কাৰণে কিবা আমাৰ ইণ্ডিয়াই কিবা তলত নাযায় নেকি? আৰু আমাৰ ইণ্ডিয়াত যে আমাৰ হিন্দু মুছলমান এনেকুৱা মিল, যেনেকৈ আমাৰ এটা ভাল পোৱা এটা মৰম আছিলে, সেই মৰমটো আমাৰ হাতৰ পৰা আজিকালি কি হ'ল, আঁতৰি গুচি গ'ল। মানে এইবিলাক কিছুমান পণ্ডিত তেনেকৈ ডাঙৰ কিছুমান পণ্ডিতৰ কাৰণে এইটো হয় নেকি? এইটো তলত যাব পাৰে না নোৱাৰে? আপোনালোকে মোৰ কমেণ্ট বক্সত জনাব। বা এনেকৈ ইবলিছ শয়তান এনেকৈ ইবলিছবিলাক ওলাই থাকে আমাৰ মাজত, আমাৰ ইণ্ডিয়া কিমান তলত যাব পাৰে? এতিয়া সেইবিলাক কিছুমান বান্দৰ কুকুৰে আমাৰ ইণ্ডিয়াটো তলত লৈ যাব বিচাৰি আছে না মৌলানাবিলাকে ইণ্ডিয়াটো তলত লৈ যাব বিচাৰি আছে? আপোনালোকে মোক কমেণ্ট কৰি জনাব। ইমানখিনি আপোনালোকক মই ধন্যবাদ জনাইছোঁ, আপোনালোকে কমেণ্ট কৰি জনাব।